আজি আজি আমাৰ ওদালগুৰি জিলা বিপিএফ দলৰ উদ্যোগত এটা ৰাজহুৱা সভা হৈছে। কমত মানে 20,000 পাব্লিক গেদাৰিং হৈছে। তো উদ্দেশ্য এটাই আমাৰ আগন্তুক যেটো এই এপ্ৰিল মাহত বিহুৰ আগে বা পিছে যেটো হ'ব লগা যেটো লোকসভা নিৰ্বাচন, ইয়াৰ উদ্দেশ্য লৈ পেলাই আমি আজি এই প্ৰগ্ৰামটো লৈছো। যেনক আমি ওদালগুৰি দৰং ওদালগুৰি হিচাপে আমাৰ বিপিএফ দলৰ যিখিনি কৰ্মকৰ্তা আছে, লিডাৰসকল আছে, বহুত কষ্ট কৰি আছে। আজি চাওক আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ ৰাইজ আহিছে, নেপালী আহিছে, ৰাজবংশী আহিছে, আদিবাসী আহিছে, সান্থালী হিচাপে আহিছে বা বেংগলীও আছে, গাৰো, ৰাভা সব জাতি জনগোষ্ঠী আজি আপোনালোকে ইয়াত উপস্থিতটো দেখিবলৈ পাইছে। তো ইয়াৰ মিনছ সকলো জাতি জনগোষ্ঠীয়ে বিপিএফক আকৌ চৰকাৰৰ আনিবৰ কাৰণে বিচাৰে মানে সহযোগ কৰিব বিপিএফ দলটো। আৰু আগন্তুক যিটো লোকসভা নিৰ্বাচন ইয়াত দৰং ওদালগুৰিৰ ক্ষেত্ৰত আজিৰ দিনত আমি 1 নম্বৰ পজিশ্যনত আছোঁ। আমাৰ তিনিকোণীয়া ফাইটিং হ'ব, কংগ্ৰেছ, বিজেপি আৰু বিপিএফ। ইয়াৰ ভিতৰত আমাৰ দলে 1 নম্বৰ পজিশ্যনত আছে। মুঠতে কোনো জাতিয়ে বাদ থকা নাই আমাৰ বিপিএফ দলক সহায় কৰিবলৈ আগবাঢ়ি অহাটো বিৰাট ভাল। স্যার, যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে যিহেতু সুবিধা নাই আৰু তেওঁলোকৰ লগত এলায়েন্স কৰাৰ কাৰণে, কিন্তু আপোনালোকে বিধানসভাত আপোনালোকে সমৰ্থন দিছে, তাত ক্ষেত্ৰত কিবা হ'ব? নাই, এইটো বিধানসভাৰ জাষ্ট দিছপুৰত জাষ্ট কোঅৰ্ডিনেশ্যন আছে আমাৰ বিধায়ক আৰু ইহঁতৰ লগত। যিটোৱে দিছপুৰতহে, ৰাজনীতিভাৱে নহয়। দিছপুৰত ইহঁতে কোঅৰ্ডিনেশ্যন হিচাপে মেইনটেইন কৰি পেলাই কাম কৰি আছে দিছপুৰত, সেইখিনিয়ে। কিন্তু ফিল্ডত নহয়, এই দলৰ লগত নহয়, বিপিএফ দলৰ লগত কোনো কোঅৰ্ডিনেশ্যনো নাই, কোনো এলায়েন্সো নাই। মুঠতে আমি কাৰো লগত এলায়েন্স নকৰিব, চিধা কথা বিপিএফে অকলে নিৰ্বাচন খেলিব আৰু আমি জিকিমেই। যোৱাকালি আপুনি কৈছে মন্ত্ৰী দুজন জিকিলে মন্ত্ৰী এজন ল'ব, কেনেকৈ মন্ত্ৰীটো কেনেকৈ এতিয়া হ'ব? আপোনাৰ সমৰ্থন কৰিব চৰকাৰ? চৰকাৰ কোনে আহিব চাই লওক দিল্লীত। আমাক দিল্লীত মন্ত্ৰী লাগে। মুঠতে কোনে চৰকাৰ বনায় নবনায় ইয়াৰ লগত কথা নহয়। আমাৰ লাগে BTCৰ উন্নয়নৰ স্বাৰ্থতহে আমি কাম কৰিব। দিল্লীত যোনে চৰকাৰ বনায় ই আমাক একজন মন্ত্ৰী দিব লাগিব। 2টা MP যাব না, 2টা MP যাব, একজন মন্ত্ৰী লাগিব। আমাৰ কিবা নহয়, এনেকুৱা ৰাজনীতি কৰা নাই। আমি নিজৰ কাৰণে কৰা নাই। BTC বাকী ৰাইজৰ উন্নয়নৰ স্বাৰ্থতহে আমি ৰাজনীতি কৰিছোঁ। দলীয় টিকেটটো আমাৰ ইলেকশ্যন কমিশ্যনে যেতিয়া নেকি ইলেকশ্যন ডিক্লেয়াৰ হ'ব বুলি, ইয়াৰ 2 দিন পিছতে আমি ডিক্লেয়াৰ দিম। চৰকাৰে এইবিলাক মই বুজি নাপায়, ইমান থেৰামেৰা, ইমান লাম্বা, এইবিলাক বুজি নাপায়। মই চৰকাৰত থাকিলে বুজিব চেষ্টা কৰিলে হয়, মই চৰকাৰত নাই। এইবিলাক ইমান লাম্বা আঁচনি মই বুজি নাপায়। প্ৰমোটে এইবিলাক মাটি ফাটিয়া দিয়া মানুহ, সি লোৱাহে মানুহ, আপোনাৰ পৰাহে ল'ব মাটিটো ল'লে।